हेलो एवरीवन আপোনালোকক পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এয়া আমি যাবলৈ ওলাইছো চিমলালৈ প্ৰথম যাম দিল্লীলৈ আৰু দিল্লীৰ পৰা আমি যামগৈ চিমলালৈ আৰু এয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো আৰু আমি আহি পাই গলো দিল্লীৰ পৰা আমি ট্ৰেইনত আহিলো কালকালে আৰু কালকাৰ পৰা আমি এয়া এখন শেয়াৰিং গাড়ী লৈ লৈছো আৰু ইয়াতে আমি গৈ আছো অলপ সময় ৰখাই লৈছিলো যেহেতু জিউৰ কাম নাথাকে হেয়াবে অলপকে ৰখাই এনেকৈ আমি আহি আছো আৰু আহোতে আমাৰ অলপ সন্ধিয়াই হ'ল আমি সন্ধিয়া সময়ত মল ৰোডৰ ফালে অলপ ওলাই আহিলো ইমান যে তাত ঠাণ্ডা নহয় একদম মোমোস খাই আছো চিমলাৰ মোমো ঠাণ্ডাত বহি বিৰাট টেষ্টি লাগিছে খাই পেলাই ভেজ হয় তেওঁ বেয়া পাইছে বাট মোৰ কাৰণে ইয়ে আৰু হেৰি জিৱে কপ চাই ये मॉर्निंग टैक्सी घूमने के लिए कुफरी नालदेहरा जा रहा हूँ। ऐसे कितना कुफरी? किचन नहीं भैया 800 रुपये लेते हैं कुफरी घूमने के लिए भैया इसमें आपको हाँ जी मंदिर भी घुमा दोगे वो जो मंदिर घूमना तो 200 रुपये एक्स्ट्रा 1000 रुपये लगेगा आने जाने का हम सुबह ले जाएंगे पहले आपने चाहे मंदिर घूमना है चाहे कुफरी घूमना है जो आप बोलोगे पहले वहाँ ले चलेंगे पूरा दिन भर मतलब गाड़ी जैसे ना घूमने का तो देखो ना अगर कुफरी में अगर एडवेंचर कुछ करना है तो तभी मतलब टाइम लगेगा आपका बाकी तो टाइम ऐसे घूमने में 4-5 मिनट का मतलब वो रहता है আৰু এয়া হ'ল পিছদিনা ৰাতি বেছি সময় নাথাকিলো যেহেতু বহুত বেছি ঠাণ্ডা পৰিছিল আৰু সেইভাবে পিছদিনা ওলাই আহিলো আমি যাম এতিয়া কুফৰীলৈ গাড়ী এখন ঠিক কৰিলো আৰু ইয়াৰ পৰা আমি এতিয়া কুফৰীলৈ যাম আৰু চাওক না চাৰিওফালটো ইমান বেছি ধুনীয়া লাগিছে নহয় ৰাতিও বহুত বেছি ধুনীয়া লাগে গোটে লাইটখিনি যে জ্বলি থাকে ইমান যে দেখিব ভাল লাগে আৰু এতিয়া আমি আমাৰ গাড়ীখনলৈ ৰৈ আছো তেওঁ আহিলে আমি এতিয়া কুফৰীলৈ যাম চিমলাৰ পৰা প্ৰায় 2 ঘণ্টা 1.5 ঘণ্টামান সময় লাগিল আমি এখিনি পাওঁতে আৰু ইয়াত আহি দেখিছো সব ঘোঁৰা লৈ পেলাই আমি ওপৰলৈকে যাব লাগিব এটা ঘোঁৰাত 1500কৈ লয় আৰু আমি তিনিওজন এয়া ঘোঁৰাত উঠি ললো বিৰাট বেছি ভয় লাগিছিলে আৰু কাখেদিও যে ঘোঁৰাবোৰ দৌৰি যায় ইমান বেছি ভয় লাগিছে নহয় কিন্তু আমাৰ জিউক চাওক অকনো ভয় কৰা নাই ধুনীয়াকে আগত উঠি গৈ আছে আৰু আহি পাইবোৰ ইয়াক দেখিলো তাই ইয়াকটো প্ৰথম উঠিব ভয় কৰিছিল তাৰ পিছত দেখিছেনে ধুনীয়াকৈ মৰম কৰিবলৈ লৈছে কিন্তু এহেত বহুত শান্ত হয় একেবাৰে একো নকৰে লৰচৰি নকৰে আৰু তাৰ পিছত আমি এয়া ড্ৰেছটো পিন্ধি ললো দুইজনীয়ে ৰেডি হৈ লৈছো ড্ৰেছ পিন্ধি 100 रुपीस কে এটা হয় আৰু এয়া মই পিন্ধি ললো টিঙিত পিন্ধি ললো আৰু কিবা দিব হাতী যেন লাগিছে জেকেট পিন্ধি আছে কই বাত নাই মই জেকেট পিন্ধি আছো কাৰণে খোলা নাই কিয়া হাতী নিচিনা লাগিছে বুলি কৈছে আও গুড়িয়া আৰু এয়া এনেকৈ এখন বাইক পাই ইয়াতে আমি তিনিওজন বহি ললো আকৌ এখন বেলেগ জেগালৈ যাম আৰু এইবোৰত গাড়ীখনত 400কে লয় আৰু এয়া আহি পালো এপল গাৰ্ডেনখনত চাবলগীয়া কিন্তু বিশেষ একোৱে নাপালো মাত্ৰ গছবোৰহে আছে তাকো শুকান পাতবোৰৰ সৈতে আৰু ইয়াত কিবা এডভেঞ্চাৰ কিবা হয় সেইবোৰ যেটো আমি নকৰিলো সেইকাৰণে আমাৰ ইমান এটা ভালো নালাগিল তথাপিও বেলেগে কৰাকে চালো নিজে কৰিবলৈ কিন্তু বহুত ভয় লাগিল এবাৰ ভাবিছিলো দুইজনে একেলগে কৰো কিন্তু জিউক মাইনা অকলে থৈ পেলাই আমাৰ কৰিবলৈ ভাল নালাগিল হেয়াবে আমি এইবোৰ বাদ দিলো আৰু বাদ দি লোকে কৰাবোৰকে ধুনীয়াকৈ চাই পেলাই এনজয় কৰিলো আৰু দিনটো এনেদৰে ঘূৰি ফুৰি আমি লাষ্টত টয় ট্ৰেইনত আহি পেলাই কালকালৈকে গুচি আহিলো আৰু এইখন হৈছে টয় ট্ৰেইন ইমান এটা মই ভাল নাপালো সিটবোৰো সৰু আৰু তথাপিও উঠিলো আৰু এবাৰ আৰু আজিৰ ভিডিঅ'টো ইমানেই